প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বছৰৰ প্ৰথম দিনাই সংবাদমেল যোগে বিভিন্ন সাংবাদিকক আমন্ত্ৰণ জনাই তেখেতে যি প্ৰশ্ন উত্তৰ অনুষ্ঠান চলালে বা প্ৰশ্নৰ উত্তৰ দিলে তাতে আমি দেখিলোঁ তেখেত প্ৰথম দিনাই মানে বিভাজনৰ এটা ৰাজনীতি আৰম্ভ কৰি দিলে। তেখেত এটা সাম্প্ৰদায়িকতাৰ ৰাজনীতি এটা আৰম্ভ কৰি দিলে। খিলঞ্জীয়া খিলঞ্জীয়া মিয়া গৰিয়া এই ধৰণৰ কথা আলোকপাত কৰি তেখেতে ৰাজ্যখনৰ সাংবিধানিক পদত থকা এজন মুখ্যমন্ত্ৰী হিচাপে এই ধৰণৰ বিভাজনৰ ৰাজনীতি কেতিয়াও হোৱা নাপায়। এয়া সম্পূৰ্ণ অসাংবিধানিক কথা। এয়া সম্পূৰ্ণ এজন স্বৈৰাচাৰী শাসকৰ দৃষ্টিভংগীৰে এই ধৰণৰ মন্তব্য আগবঢ়াব পাৰে। গতিকে আমি তেখেতৰ এই ঘৃণাৰ ৰাজনীতি, তেখেতৰ এই সাম্প্ৰদায়িকতাৰ ৰাজনীতি, তেখেতৰ এই বিভাজনৰ ৰাজনীতি বছৰৰ প্ৰথম দিনটোতে যিহেতু তেখেতে আৰম্ভ কৰিলে, গতিকে তেখেতৰ এই মন্তব্যক আমি গৰিহণা নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। তেখেতৰ এই মন্তব্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তেখেতক আহ্বান জনাইছোঁ। তেখেত এজন শাসক, তেখেতে সাংবিধানিক পদত আছে। ভাৰতৰ সংবিধান অনুযায়ী তেখেতে প্ৰতিজন ভাৰতীয় নাগৰিকক সন্মান প্ৰদৰ্শন কৰিব লাগে। কোনো এজন ব্যক্তি উইদাউট আইডেণ্টিফিকেশ্যন তেখেত কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে। গতিকে এই ধৰণৰ তুচ্ছ-তাচ্ছিল্য, এই ধৰণৰ অপমানসূচক তেখেতৰ এই ঘৃণাৰ ৰাজনীতি আমি ঘৃণা কৰোঁ। আমি তেখেতৰ মন্তব্যক গৰিহণা দিছোঁ আৰু তেখেতক আহ্বান জনাইছোঁ তেখেতে এই ধৰণৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি যিমানে নকৰক কিয় আমি অনাগত দিনত সংখ্যালঘু জনগোষ্ঠী, বিশেষকৈ মুছলমান জনগোষ্ঠী বা তেখেতে টাৰ্গেট কৰা মিয়া জাতিটো সম্প্ৰদায়টো আমি আৰু অধিক সজাগ আৰু সক্ৰিয় আৰু শিক্ষাৰ যি গণ আন্দোলন যি আমি আৰম্ভ কৰিছোঁ, এই শিক্ষাৰ গণ আন্দোলন আমি কৰি তুলিম। আৰু আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে আমি তাকে সংকল্পবদ্ধ হৈছোঁ আৰু ৰাজ্যবাসীৰ সুখ শান্তি কামনা কৰিছোঁ। ভাতৃত্ববোধ সমন্বয় আমি কামনা কৰিছোঁ আৰু আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কাম কৰিম। আপোনালোকে কৰক, আমিও কৰিম। সকলোৱে ভাই ভাতৃত্ববোধ আৰু একতাৰ সমন্বয়ৰ মাজেৰে আমি অনাগত দিনত আগুৱাই যাম। শেষত পুনৰবাৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ।